হয়, নমস্কাৰ। মোৰ নাম কংকনজ্যোতি গায়ন। হয়, মই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা দেৰি যদিও যিমানখিনি সময় পাইছিলোঁ কলেজৰ পাছত, যিহেতু কলেজ দূৰ হয়, গতিকে যিমানখিনি সময় পাইছিলোঁ, তাৰ পাছতেই বন্ধতেই যিমানখিনি পাৰোঁ সিমানখিনি চেষ্টা কৰিছিলোঁ। প্ৰায় ৰাতিয়েই পঢ়া হয়। বিভিন্ন ধৰণৰ নোটছ সংগ্ৰহ কৰি শিক্ষাগুৰুসকলৰ পৰাই হওক বা মোবাইলৰ যোগেদিয়ে হওক, নোটছ সংগ্ৰহ কৰি মোবাইলৰ ব্যৱহাৰ কৰি পঢ়া শুনা আগবঢ়াইছিলোঁ। 91% মোৰ এতিয়া পাবলৈ সক্ষম হৈছোঁ, আৰু লগতে লেটাৰ মাৰ্ক ইকনমিক্স বিষয়টোক এৰি পেলাই বাকী গোটেইকেইটাতে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছোঁ। লেটাৰ মাৰ্ক মোৰ ইংলিছত 91, বিজনেছত 93, ফাইনেন্সত 90, একাউণ্টছত 90 আৰু আছামিছত 91। মই তেজপুৰ ইনস্পায়াৰ একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত পঢ়িছিলোঁ। পঢ়া শুনাৰ লগতে গুৰুজনাৰ সৃষ্টি আজি কেনেদৰে ধৰিলে? হয়, মই নৱম শ্ৰেণীৰ পৰাই তেওঁৰ এই গুৰুবাদ্য শিকাৰ পৰা আৰম্ভ কৰিছিলোঁ, আৰু তাৰপাছত সুযোগক্ৰমে মই তেওঁৰ এই সৃষ্টিক ধৰি ৰাখিবলৈ এক প্ৰকাৰ চেষ্টা কৰিছোঁ। বিভিন্ন ভাওনা সবাহ আদি পৰিৱেশন কৰি মাত্ৰ চেষ্টা মাথোঁ। পৰৱৰ্তী সময়ত শিক্ষাৰ লগতে মই তেওঁৰ এই দিশতো আগুৱাই যাবলৈ চেষ্টা কৰিম, সমানে সকলো আগুৱাই নিবলৈ। কি বাদ্যযন্ত্ৰ গুৰুজনাৰ বজায়? বিশেষকৈ শিক্ষা গ্ৰহণ কৰাৰ ৰূপে মই এই গুৰুবাদ্য খোলভাগ মই শিকিছিলোঁ মোৰ শ্ৰদ্ধাৰ গুৰু শৰৎ ছাৰৰ পৰা, আৰু এনেকৈ বৰতাল, পাতিতাল বা নেগেৰাই হওক বজাবলৈ চেষ্টা কৰোঁ। ক'ত ক'ত প্ৰদৰ্শন কৰা হৈছে? প্ৰদৰ্শন প্ৰথম সুযোগ প্ৰদান কৰিছিলে মোক হাতবৰ হাজাৰে, আৰু তাৰ পাছত তেনেকৈ আগবাঢ়িছোঁ। পুথুৰী, মাজুলীতো সুযোগ পাইছিলোঁ। আমাৰ ইয়াৰ পৰা এটি দল গৈছিলে, তাতো সুযোগ পাইছিলোঁ, আৰু তেনেকৈ হাজাৰী ভাওনাতো অংশগ্ৰহণ কৰিবলৈ সুযোগ পাইছিলোঁ, আৰু তেনেকৈ চলি আছে।